12.2 9 নম্বৰ প্ৰশ্নটো আছে ট্ৰেপেজিয়াম আকৃতিৰ এখন পথাৰৰ সমান্তৰাল বাহুবোৰ 25 মিটাৰ আৰু 10 মিটাৰ অসমান্তৰাল বাহু দুটা 14 মিটাৰ আৰু 13 মিটাৰ পথাৰখনৰ কালি উলিয়াব লাগে আমি প্ৰথম এ বি সি ডি এটা ট্ৰেপেজিয়াম আঁকি ল'ম ইয়াৰ সমান্তৰাল বাহু দুটা এ বি সমান্তৰাল কি হ'ব ডি সি এটা 10 মিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈকে 25 মিটাৰ দিয়া আছে আৰু অসমান্তৰাল বাহু এটো 13 মিটাৰ আৰু এটো 14 মিটাৰ দিয়া আছে লিখিম আমি এ বি সি ডি ট্ৰেপেজিয়াম এ বি সি ডি ট্ৰেপেজিয়াম য'ত আমাৰ কি এ বি সমান্তৰাল সি ডি এ বি সমান্তৰাল কি হ'ব সি ডি এ বি সমান্তৰাল সি ডি এতিয়া এ ডিৰ সমান্তৰালকৈ এ ডিৰ সমান্তৰালকৈ আমি এই বি ই হ'ব বি ই অংকন কৰিলোঁ বা অংকন কৰা হ'ল এ ডিৰ সমান্তৰালকৈ বি ই অংকন কৰা হ'ল এতিয়া আমাৰ বি ই সমান কি হ'ব এ ডি এই বাহু আৰু এই বাহুটো কি হ'ব সমান হ'ব তাৰমানে বি ই সমান এ ডি এই বি ই সমান যদি এ ডি হয় এই বাহুটোৰ মান 13 মিটাৰ হ'লে এটোৰ মান কিমান হ'ব 13 হ'ব 13 মিটাৰ আৰু ডি ই সমান হ'ব এ বি এই ডি ই এ বিৰ সমান হ'ব ডি সমান এ বি এই ডি ই সমান কি হ'ব এ বি এই এ বিৰ মান যদি 10 মিটাৰ হয় তো ইয়াৰ মান কিমান হ'ব 10 হ'ব 10 মিটাৰ পালোঁ এতিয়া আমাৰ এই বাহুটোৰ জোখ নিৰ্ণয় কৰিব লাগে ই চি আমি কেনেকৈ নিৰ্ণয় কৰিম যেহেতু ইয়াৰ পৰা ইয়ালৈকে কিমান দিয়া আছে 25 আৰু ইয়াৰ পৰা ইয়ালৈকে দিয়া আছে আমাৰ 10 এতিয়া এইখিনি মান আমাৰ নিৰ্ণয় কৰিব লাগে তাৰমানে এই গোটেইখিনি মান দিয়া আছে এই গোটেইখিনিৰ পৰা যদি আমি 10 মাইনাছ কৰি দিওঁ ইয়াৰ মান পাই যাম নাইবা এইটো এনেকৈ আমি লিখিব পাৰি যে ই চি সমান হ'ব ডি চি সমান ডি চি এই ই চি সমান ডি চি মানে এই গোটেইখিনি মাইনাছ ডি এতিয়া ডি চিৰ মান কিমান আছে ইয়াৰ পৰা ইয়ালৈকে 25 মাইনাছ এই ডি ইৰ মান দিয়া আছে 10 তে পাম আমি 15 মিটাৰ ইয়াৰ পৰা ইয়ালৈকে আমি কিমান পালোঁ 15 মিটাৰ পালোঁ এতিয়া আমি এই বি ই চি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম ধৰা হ'ল আমি এই বি ই সমান এ বুলি ধৰি ল'ম এ তাৰমানে এই বি ই সমান এ এৰ মান কিমান হ'ব 13 মিটাৰ আৰু এই বি চি সমান যদি আমি বি বুলি ধৰি লওঁ ইয়াৰ মান কিমান আছে 14 মিটাৰ
B equals to আছে 14 মিটাৰ আৰু এই EC সমান যদি আমি C ধৰো তেতিয়া C মান হ'ব 15 মিটাৰ ইয়াৰ আটাইকেইটা বাহুৰ যোগ পালো আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি এই ত্ৰিভুজটোৰ কালি আমি নিৰ্ণয় কৰি লম এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰাৰ আগত আমাৰ S ৰ মান নিৰ্ণয় কৰিব লাগিব S মানে অৰ্ধ পৰিসীমা S equal to আছিল আমাৰ আটাইকেইটা বাহুৰ যোগফল ডিভাইড টু বাহুকেইটা কি আছে A plus B plus C divide 2 তে মানখিনি বহাই দিম A ৰ মান পাইছো 13 plus B ৰ মান 14 plus C ৰ মান 15 divide 2 এখিনি যোগ কৰিলে পাম আমি 42 এক হৰণ কৰিলে পাম 21 মানে S ৰ মান পালো আমি 21 মিটাৰ S ৰ মান পালো 21 মিটাৰ এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম ত্ৰিভুজ BEC ৰ কালি এতেকে ত্ৰিভুজ BEC ৰ কালি সমান root over আসলে S হিরণ সূত্রটো আসলে S into S minus A S minus B S minus C S মান পালো আমি 21 তে 21 minus A ৰ মান পাইছো 13 S minus B S ৰ মান 21 minus B ৰ মান পাইছো 14 S ৰ মান হ'ব 21 C ৰ মান পাইছো 15 21 into 21 ৰ পৰা যদি আমি 13 মাইনাস কৰো 8 পাম into 21 ৰ পৰা 14 মাইনাস কৰিলে পাম 7 into 21 ৰ পৰা 15 মাইনাস কৰিলে পাম আমি 6 তেটো আমি ভাঙি লিখিম 21 ক আমি কি লিখিব পাৰিম 3 into 7 3 into 7 8 ক লিখিব পাৰি 2 into 2 into 2 3 into 7 কৰিলে পাম 21 আৰু 8 টো আমি লিখিলো 2 into 2 কৰিলে 4 4 into 2 কৰিলে পাম 8 আৰু 7 তেনেকৈ থাকিব 7 টো 1 into 7 তাৰ মানে 7 into এই 6 টো আমি লিখিব পাৰি 2 into 3 তে ৰুট ওভাৰৰ ভিতৰত জোৰ হিচাপত আছে যেকেটা জোৰ হিচাপত আছে ৰুট ওভাৰৰ ভিতৰত যেকেটা জোৰ হিচাপত আছে তাৰ পৰা এটা আমি বাহিৰত লৈ আহিম ইয়াত 3 এটা আছে ইয়াত 3 এটা আছে জোৰ হিচাপত আছে 3 এটা বাহিৰত লৈ আহিলো ইনটু ইয়াত 7 এটা আছে ইয়াত 7 আছে 7 ইনটু এইটো জোৰ হিচাপত আছে বাহিৰত লৈ আহিলো এইটো জোৰ হিচাপত আছে আমি বাহিৰত এটা লৈ আহিলো এটাখিনি পূৰণ কৰি দিম এখিনি পূৰণ কৰিলে পাম আমি 2 into 2 কৰিলে পাম 4 4 into 7 28 into 3 কৰিলে পাম আমি 84 বৰ্গ মিটাৰ এতিয়া ত্ৰিভুজ BEC ৰ কালি পালো আমি 84 বৰ্গ মিটাৰ আমি BEC ত্ৰিভুজৰ কালি পালো এতিয়া আমি এই উচ্চতাটো নিৰ্ণয় কৰিব লাগিব উচ্চতা আমি কেনেকৈ নিৰ্ণয় কৰিম চোৱা ত্ৰিভুজ BEC ৰ কালি
ত্ৰিভুজ বি ই চিৰ কালি ত্ৰিভুজৰ কালিৰ সূত্ৰ আছিল আমাৰ হাফ ইনটু ভূমি ইনটু উচ্চতা হাফ ইনটু ভূমিটো কি হ'ব আমাৰ ই চি ইনটু উচ্চতা মানে এইচ এইচৰ মানটো আমাৰ দিয়া নাই ত্ৰিভুজ বি ই চিৰ কালি সমান পালোঁ আমি সূত্ৰ আছিল হাফ ইনটু ভূমি ইনটু উচ্চতা ত্ৰিভুজ বি ই চিৰ কালি পাইছোঁ আমি 84 মিটাৰ বৰ্গমিটাৰ 84 ত্ৰিভুজ বি ই চিৰ কালি পাইছোঁ 84 সমান ইয়াত হ'ব হাফ ইনটু ই চিৰ মান কিমান হ'ব এই ই চি মান আছে 15 ইনটু এইচৰ মান দিয়া নাই আমাৰ এইচটো নিৰ্ণয় কৰিব লাগে এতিয়া এইচ ইকুৱেলটো আমি লিখিব পাৰিম তাৰমানে এনেকৈ লিখিলোঁ ইয়াৰ গোটেইখিনি এইফালে আনিলোঁ এই 84টো এইফালে লৈ গ'লোঁ 84টো এইফালে লৈ গ'লোঁ এতিয়া এই 15টো কি আছে ইয়াৰ লগত পূৰণ হৈ আছে এইফালে আনিলে কি হ'ব হৰণ হ'ব ইনটু এই 2টো হৰণ আছে তাৰমানে গোটেইখিনি এইফালে আনিলোঁ 2টো হৰণ থাকিলে এইফালে আনিলে কি হ'ব পূৰণ হ'ব 2টো পূৰণ হৈ যাব এতিয়া এইখিনি পূৰণ কৰিলে পাম আমি 84 ইনটু 2 কৰিলে পাম 8 16 ডিভাইড 15 168ক 15 হৰণ কৰিলে পাম আমি 11.2 মিটাৰ 168ক 15 হৰণ কৰি আমি পালোঁ 11.2 মিটাৰ তাৰমানে এই এইচৰ মান পালোঁ আমি ইয়াৰ পৰা ইয়ালৈকে এইচৰ মান পালোঁ আমি 11.2 মিটাৰ আমি পালোঁ এতেকে ABCD ট্ৰেপিজিয়ামৰ কালি ABCD ট্ৰেপিজিয়ামৰ কালি ABCD ট্ৰেপিজিয়ামৰ কালি আৰু ত্ৰিভুজ বি ই চিৰ উচ্চতা কি হ'ব সমান হ'ব ত্ৰিভুজ বি ই চিৰ উচ্চতা সমান লিখিলোঁ ABCD ট্ৰেপিজিয়ামৰ কালি ABCD ট্ৰেপিজিয়ামৰ কালি আৰু ত্ৰিভুজ বি ই চিৰ উচ্চতা কি হ'ব দুয়োটা সমান হ'ব ঠিক লিখিম ABCD ট্ৰেপিজিয়ামৰ কালি এতেকে ABCD ট্ৰেপিজিয়ামৰ কালি ট্ৰেপিজিয়ামৰ কালি সূত্ৰটো আছিল আমাৰ ট্ৰেপিজিয়ামৰ কালি ইকুৱেলটো কি আছিলে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা তেতিয়া লিখিম আমি হাফ ইকুৱেলটো হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইয়াত সমান্তৰাল বাহু কি আছে AB সমান্তৰাল আছিলে আমাৰ DC তে AB সমান AB প্লাস কি হ'ব CD আমাৰ কি আছিলে যে AB সমান্তৰাল CD আছিলে আৰু ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ আছিলে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল বাহু দুটা কি আছিলে আমাৰ AB প্লাস CD এই AB প্লাস CD ইনটু উচ্চতা হাফ ইনটু এবিৰ মান কিমান আছে এবিৰ মান আছে 10 প্লাস সিডিৰ মান কিমান আছে 25 সিডি
ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 25 ইনটু এই সমান পাইছো আমি 11.2 হাফ ইনটু 10 plus 25 কৰিলে পাম আমি 35 ইনটু 11.2 এতিয়া 1 ৰ লগত যদি 35 পূৰণ কৰো 35 হ'ব আকৌ 35 ৰ লগত 1.11 পূৰণ কৰিলে আমি কিমান পাম 35 ৰ লগত যদি আমি 11.1 পূৰণ কৰো তেতিয়া পাম আমি 392 আৰু ডিভাইড আছে 2 এটো কটাকটি কৰিলে পাম আমি 119 কিমান 8 9 1 কিমান 19 9 6 196 মিটাৰ বৰ্গ মিটাৰ হ'ব 196 বৰ্গ মিটাৰ আমাৰ পথাৰখনৰ কালি নিৰ্ণয় কৰিব দিছিলে দে লিখি দিও পাৰিম আমি এতেকে পথাৰখনৰ কালি সমান 196 বৰ্গ মিটাৰ এটো আছিল 9 নম্বৰৰ এনসাৰ